রামপুর कसुगाव पाब्लिक हाई स्कुलनि गेवलां गेलेग्रा फोथाराव बा R&D फिल्ड होननानैबो बेखौ मिथिनाय जायो। दिनै 7 जुलाइ कसुगाव जन हिसाबै बी ग्रुप बा बी डिभिजन फुटबल लीग बादायलायनाया दिनैनिफ्राय जागायबाय। दिनै अपेनिं सेरेमनि जागायनाय हाबाफारि। दा बेवहाय जोंहा माखासे हाबाफारि बायदियै कसुगाव आन्चलिक स्पर्ट्स एसोसिएशननि सामलायनायाव दिनै बे हाबाफारिखौ लादों। जोंहा हाबाफारि बायदियै फिरफिला बिरहोनाय आरो बेजों लोगोसे फोथाराव रिबन हास'नाय आरो बेजों लोगोसे दिनै मोननै हान्जाखौ जोङो सिगां गेलेनाय हिसाबै लाबोदों। दा बिथांमोनहानो जाहैबाय बनजार FC रायखंबारिनि आरो ओनसि नाम्फार FC रामपुरनि। दा दसे समनि उनावनो जोंहा बेखेवनाय हाबाफारिया जागायसिगोन। आलासि सार बिथाङा सफैबाय। आसाम फुटबल एसोसिएशननि सेक्रेटारि मानगोनां डक्टर सांग्रां सारा जोंहा दसे समनि उनावनो बेखेवनाय हाबाफारिखौ लासिगोन। दा बेवहाय बे गेलेनायखौ जोलुर बादायलायनायखौ समायना रमायना खालामनो थाखाय मोननै हान्जा कसुगाव गार्लस हाई स्कुलनि माखासे फरायसुलिफोर जोंनि गेजेराव दंफैयो। बे उन्दै उन्दै फरायसुलि बिथांमोनहा मोसानानै दिन्थिगोन आरो बेजों लोगोसे नबीनगर ओनसोलनि बा नबीनगर गामिनि राभा उन्दै उन्दै हिन्जावसाफोर बिथांमोनहाबो मोसानानै दिन्थिगोन गावसिनि मोसानाय रायजो राजा नोंथां। बे समाव नोंथांमोना आंखौ नायफालांदो। दिनैनि बे बी डिभिजन फुटबल लीग बादायलायनाय बा बेखेवनाय हाबाफारियाव जोङो मा मा नुलाङो आङो दिन्थिलांबाय थागोन। नोंथांमोना नायलांबाय था आरो माबायदि नैबे मोननै हान्जानि गेजेराव गेलेयो। दा बे गेलेनायखौनो नोंथांमोनहाबो नायलांबाय था। আৰু লগতে আমি কাছাৰ জেনেৰেল সেক্ৰেটাৰীকো আমি সম্বৰ্ধনা দিব বিচাৰিছো। থেংক ইউ ছাৰ। আমি বহুত এই ছাৰ দুজনক প্ৰেচিডেণ্ট আৰু সেক্ৰেটাৰীজনক আমি পাই আমাৰ আজিৰ প্ৰগ্ৰামটো চলাই লৈ যাব মিষ্টাৰ থমাছ নাজাৰী ছাৰক মই অনুৰোধ কৰিছোঁ এই নিজৰ চেয়াৰটো ল'বলৈ আৰু আজিৰ প্ৰগ্ৰামটো সুচাৰুৰূপে চলাই ল'বলৈ মই দায়িত্ব অৰ্পণ কৰিলোঁ। ধন্যবাদ ছাৰ। প্ৰথমতে সকলোকে নমস্কাৰ যাচিছোঁ। আজি উপস্থিত হ'ব পৰা আমাৰ মাননীয় আসাম ফুটবল এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদক ডক্টৰ সংগ্ৰাম ব্ৰহ্মা ছাৰ, লগতে উপস্থিত হ'ব পৰা গোসাইগাঁও ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনৰ সভাপতি ছাৰ, লগতে উপস্থিত হ'ব পৰা আমাৰ গোসাইগাঁও ডিষ্ট্ৰিক্ট ৰেফাৰী বৰ্ডৰ নেতৃবৃন্দসকল, গোসাইগাঁও ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনৰ নেতৃবৃন্দসকল, উপস্থিত হ'ব ডিভিজন ফুটবল লীগ
नि अपेनिं सेरेमनि बेवहाय जोङो गोबां गाहाय आलासिजों लोगोसे गुबुन गुबुन जायगानि आरो GDSAनि जोङो बेवहाय आलासि लेंहरनानै लाबोदों। दा आं बे आलासि बिथांमोनखौहाय फारि फारियैहाय आङो सिनायथि होनो सानदों। সিনিয়রে হোক, জুনিয়রে হোক, সাব জুনিয়রে হোক, আমি মিনিমাম 25 বা 30 দিন আমি কেম্পত দিছোঁ, ট্ৰাইল পাতিছোঁ, বিভিন্ন কৰ্ণাৰৰ পৰা অপেন ইনভাইটেশ্যন দিছোঁ, আপোনালোকে আহক, ট্ৰাইল দিয়ক, যদি টেলেণ্ট আছে আপুনি চিলেকশ্যন হ'ব। আমি সকলো ব্যক্তিৰ কাৰণে এটা পথ, যিটো ৰাস্তা আমি মুকলি কৰি দিছোঁ। আপোনালোকে আহক, পাৰ্টিচিপেট কৰক আৰু চিলেকশ্যন হোৱাৰ কাৰণে যথেষ্ট কষ্ট কৰক। এতিয়া আমাৰ যিটো নেশ্যনেল প্ৰেজেঞ্চ ষ্টেট হিচাপে নেশ্যনেল প্ৰেজেঞ্চটো আমি কেনেকৈ বঢ়াব পাৰে, ইয়াৰ কাৰণে আমি কাম কৰিছোঁ। প্ৰথমবাৰৰ কাৰণে আমি under-13, under-15, under-17 AIFF গাইডলাইনছৰ মতে আমি লাষ্ট ইয়াৰ লীগবোৰ ষ্টেট লেভেলত পাতিবলৈ সক্ষম হৈছোঁ। ইয়াৰ কাৰণে আমি নেশ্যনেল লেভেলত লীগ যিটো under-13, under-15, under-17 এইবোৰ লীগত আমি আমাৰ ক্লাববোৰ চেম্পিয়ন ক্লাববোৰ পাৰ্টিচিপেট কৰিবলৈ সুযোগ পাইছে। আৰু প্ৰথমবাৰৰ কাৰণে আমি উমেন লীগ পাতি পিনি কোকৰাঝাৰৰে টিম আমাৰ কোকৰাঝাৰ এতিয়া ইণ্ডিয়াৰ ভিতৰত 1 নম্বৰ ষ্টেট যোনে এজ পাৰ AIFF গাইডলাইন্স আমি কমপ্লিট কৰি যিমানবোৰ লীগ পাতিব দিছে আমি ইয়াতকৈও বেছি পাতিছোঁ। অসম 1 নম্বৰতে আছে এতিয়া। তো আমি ইয়াৰ কাৰণে আমাৰ সকলো ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যন তেখেতসকলক আমি ধন্যবাদ দিব লাগিব। অকল আসাম ফুটবলে কাম কৰা নাই, আমাৰ এফিলিয়েটেড ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনবিলাকো যথেষ্ট আমাৰ নিৰ্দেশ মতে তেখেতসকলে কাম কৰিছে। আমি যদি ফুটবলটো আগুৱাই লৈ যাব লাগে তেতিয়াহ'লে আমি ক্লাববোৰক অনুৰোধ জনাব লাগিব আৰু ক্লাববোৰে যিবিলাক এজ কেটেগৰী প্লেয়াৰ্ছ তেখেতসকলক লৈ পিনি ক্লাব বনাব লাগে। এতিয়া আমাৰ ক্লাব বুলি ক'লে বঞ্জা ক্লাবে হওক, বেলেগ ক্লাবে হওক, আমি ডাইৰেক্ট ছিনিয়ৰ টিমক বুজোঁ। আমি under-13 ক্লাববিলাকে টিম নবনায়, under-15 ক্লাববিলাকে নবনায়, under-17 ক্লাববিলাকে টিম নবনায়। ইয়াৰ কাৰণে মই সকলো ক্লাব যিবিলাক ক্লাব চলাই তেখেতসকলক মই অনুৰোধহে কৰিছোঁ, আপোনালোকে কাইণ্ডলি যিবিলাক আমাৰ বাচ্চা যিবিলাক ইয়াং জেনেৰেশ্যন তেখেতসকলক এনকাৰেজ কৰাৰ কাৰণে, তেখেতসকলক ডাঙৰ প্লেটফৰ্ম দিয়াৰ কাৰণে আমি যিবিলাক এজ কেটেগৰী তেখেতসকলক ক্লাবত ল'ব লাগে আৰু তেখেতসকলক খেলিবলৈ আমি চান্স দিব লাগে। তেতিয়াহ'লেহে আমি ফুটবলটো এটা লেভেলত লৈ যাব পাৰিম। আমাৰ এতিয়া এইটো বছৰত আমি I-League 2ৰ কাৰণে আপোনালোকৰ পাটগাঁৱৰ ক্লাব এভালেঞ্চ স্পৰ্টিং ক্লাবক আমি নমিনেট কৰিছোঁ, কিয়নো তেখেতসকলে যোৱা বছৰত যিটো ষ্টেট লীগ উমেন লীগ তাতে 2nd পজিশ্যনত আছিলে। হৈছে এইবাৰ মোটামুটি আমি বড়োলেণ্ড FC বুলি আমি পাবলৈ সক্ষম হ'লোঁ। আৰু ইয়াৰো চবতকৈ ভাল খবৰটো হ'ল কি মেক্সিমাম প্লেয়াৰ বচাইগাঁৱে বনাইছে বুলি ক'লে আমাৰ ভুল নহ'ব, কিয়নো যিমানবোৰ প্লেয়াৰ আছে মনেশ্বৰৰ পৰা লৈ পিনি, নিকোডিমৰ পৰা লৈ পিনি, অৰ্জুন মাৰ্ডিৰ পৰা লৈ পিনি, ডাংচেৰাঙৰ পৰা লৈ পিনি বেছিভাগ প্লেয়াৰ বচাইগাঁও ডিষ্ট্ৰিক্টৰ পৰাই ওলাই যোৱা প্লেয়াৰ। তো ইয়াৰ কাৰণে মই বচাইগাঁও ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনক ইমানবোৰ ফুটবল প্লেয়াৰ ওলোৱাৰ কাৰণে মই ধন্যবাদ দিছোঁ আপোনালোকক। থেংক ইউ ছ' মাছ। তো মই বেছি কথা নকওঁ, দীঘলীয়া নকৰোঁ। আপোনালোকে যদি একেলগত কাম কৰে, যদি আমি বাচ্চাৰ পৰা যদি সৰু বয়সৰ পৰা যদি আমি গুৰুত্ব দিওঁ তেতিয়াহ'লে আমাৰ ভৱিষ্যত আৰু উজ্জ্বল বুলি আমি কামনা কৰিব পাৰোঁ, আশা ৰাখিব পাৰোঁ। ইয়াৰ কাৰণে আমি সকলোৱে একেলগত মিলি আমি কামটো কৰিব লাগে। মই ইয়াৰ কাৰণে অনুৰোধ জনাইছোঁ, আমি একেলগত কাম কৰি যাম আৰু ফুটবলখন আমি ফুটবল জগতত আমি বড়োলেণ্ড অঞ্চলে এটা আগশাৰীৰ জাগাটো ল'ব লাগে বুলি মই অনুৰোধ জনাইছোঁ আৰু আমি ইয়াৰ কাৰণে কাম কৰি যাম।
ইয়াৰ লগতে মই মোৰ যিটো সমূহ বক্তব্য ইয়াতে সামৰি মাৰিছোঁ আৰু মই দুটাও দলক মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু যোনে ভাল খেলিব ইয়ে জিকিব আৰু গেমৰ যিমানবোৰ ৰুলছ এণ্ড ৰেগুলেশ্যন এতিয়া বহুত ষ্ট্ৰিক্ট ৰুলছ এণ্ড ৰেগুলেশ্যন আহিছে এইবিলাক মানি চলিবলৈ মই অনুৰোধ জনাইছোঁ থেংক ইউ ধন্যবাদ আমি সৰুকৈ হ'লে অকল আমি টকনক লাভ ইহঁতক আমি আদৰ আৰু সন্মান আমাৰ মাজতে দিব বিচাৰিছোঁ গতিকে যিমান ৰাইজে আছে আমি সকলোলৈ মই আপোনালোকক জনাইছোঁ আপোনালোকে শুনিব আমাৰ মাজত কোন ছিনিয়ৰ প্লেয়াৰ্ছ যিসকলে আমাৰ কুচুৰত এটা সময়ত এটা ভাল এটা পৰিৱেশ গঠন কৰিছিল আৰু নিজকে নিজে ষ্টেট লেভেল বা নেশ্যনেল লেভেলত খেলিবলৈ নিজৰ জেগাটো সক্ষম হ'বলৈ পাইছিল এই ফিল্ডৰ পৰাই আৰম্ভ কৰিছিল তেখেতে এইটোৰ কাৰণে আমি আজি ইহঁতক আমি অন্তৰৰ পৰা আমি সম্বৰ্ধনা জনাম সন্মান যাচিম ইহঁতৰ বাহিৰত আমি আপোনাৰ মাজত পঢ়ি শুনাম আপোনালোকে শুনিব নিশ্চয় আৰু সকলোৱে তালি মাৰিব ইহঁতক আমি যেতিয়া আমি প্লে ষ্টেচন বা সম্বৰ্ধনা দিম আমার মাজত এতিয়া উপস্থিত আছে আমার সন্মানীয় স্যার কুচুগাঁও পাব্লিক হাই স্কুলৰ এচিষ্টেণ্ট টিচাৰ অৱদান এইটো আমি আপোনালোকৰ ওচৰত পঢ়িবলৈ লৈছোঁ মিষ্টাৰ হিৰম্বৰ নাৰ্জাৰী ছাৰ তেখেতে ইণ্টাৰ স্কুল টুৰ্ণামেণ্ট 1968 চনত আৰু 68 চন আৰু 71 চনলৈকে তেখেতে খেলিছে আকৌ 1976 লৈকে খেলিছে আৰু এইটো খেলিছে গৌৰাং মিছন হাইস্কুলৰ পৰা তাৰ লগতে ইণ্টাৰ ইউনিভাৰ্চিটি তেখেতে খেলিছে বৰ্তমানত কেলকাতা বৰ্তমানত 1975 চনত তাৰ লগতে ইণ্টাৰ ডিষ্ট্ৰিক্ট জুনিয়ৰ ফুটবল চেম্পিয়নশ্বিপ খেলিছে এইটো মৰিগাঁৱত আৰু লগতে গোসাইগাঁও ডিষ্ট্ৰিক্ট এছ'চিয়েশ্যন হৈ বহুত বাৰ ইণ্টাৰডিষ্ট্ৰিক্ট হৈ তেখেতে খেলিছে 1976 পৰা 1991 চনলৈকে ইয়াত খেলিছে তাৰ লগে লগে তেখেত আছিল ৰাজাপাৰা ক্লাবৰ এখন এক্টিভ প্লেয়াৰ আছিল 1976 চনৰ পৰা 1990 চনলৈকে এই সময়ত ছাৰক অনুৰোধ কৰিছোঁ অলপ আগবাই আহিবলৈ আৰু তেখেতক আমি টকনক লাভ এটা আৰু নাই তেখেতক আমি সম্বৰ্ধনা জনাম আৰু এইটো জনাব আমাৰ জেনেৰেল ছেক্ৰেটাৰী সোনেন নাৰ্জাৰী থ্যাংক ইউ স্যার ধন্যবাদ স্যার আমার আমন্ত্রণকে রক্ষা করে আপনি আহার কারণে আর আমার এটা অন্তর পৰা শ্রদ্ধা আৰু যেটো সম্মান এটা আমি দিব লৈ আমি যেটা সুবিধা পাইছো এটাৰ কাৰণে আপোনাক বহুত ধন্যবাদ দিছো তাৰ লগতে আৰু এজন সিনিয়ৰ প্লেয়াৰৰ পৰিচয় আপোনালোকৰ মাজত পঢ়ি শুনাই দি আছো আর অনবিভাগ কচুগাঁও আঞ্চলিক স্পোর্টস এসোসিয়েশন আমি সম্বর্ধনা দিবলৈ গৈ আছো আর একজন সিনিয়র প্লেয়ার তেখেতে নট আদার দেন মিস্টার অঞ্জন কুমার সিংহা স্যার সবে তালি দিব তেখেতৰ জন্ম হৈছিল 1961 চনত কচুগাঁৱতে তেখেতে স্পোর্টসৰ বায়োডাটা এনেকা দিছে জুনিয়ৰ নেশ্যনেল চ্যাম্পিয়নশিপ তেখেতে খেলিছে 1985 চনত তাৰ লগতে গুৱাহাটী ইউনিভাৰ্চিটি ফুটবল টিম হৈ ইণ্ডিয়া বহুতবাৰ খেলিছে ভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্যত তেতিয়া ৰায়পুৰ মধ্যপ্ৰদেশ আছিল 1983 চনত ইউনিভাৰ্চিটি খেলিছে তেখেতে তাৰ লগতে গুৱাহাটী ইউনিভাৰ্চিটিত অল ইণ্ডিয়া ফুটবল আকৌ খেলিছে বৰ্তমানত 1984ত আকৌ খেলিছে মহাৰাণা ক্লাব হৈ খেলিছে 1984 চনৰ পৰা 1993 চনলৈকে আৰু আসাম ফুটবল এছ'চিয়েশ্যনৰ তেখেত চিলেক্টৰ হৈ
2002 চনৰ পৰা 2023 চনলৈকে কাৰ্যনিৰ্বাহ কৰিছে তাৰ লগতে তেখেত এজন অফিচ সেক্ৰেটাৰী আৰু সিলেকশন কমিটিৰ চেয়াৰমেন অফ গোসাইগাঁও ডিস্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যন 2012 পৰা 2024 লৈকে কাৰ্যনিৰ্বাহ কৰি আছে আৰু তেখেতকো আমি বহুত ধন্যবাদ দিছো ছাৰে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি ইমান দূৰৰ পৰা আহি ইয়াত উপস্থিত হৈছে আমি তেখেতক বহুত ভাল পাওঁ আদৰ কৰো সন্মান কৰো এইটো কাৰণে আমি অন বিহাফ অফ কাছা উই ৱান্ট টু প্লিজ সেট মিস্টাৰ অঞ্জন কুমাৰ সিং ছাৰ প্লিজ কাম হিয়াৰ ছাৰ সবে পাব্লিক লাগে ঠাই দিব অডিয়েন্স সকলে दिनैहाय कुसुगावनि R&D फिल्डआवहाय जोंहा गसाइगाव डिस्ट्रिक्ट स्पर्ट्स एसोसिएशननि जे बी डिभिजन फुटबल लीग दा बे फुटबल लीगआ दिनैनिफ्राय आरम्भ जागोन आरो जोंहा कन्डाक्ट कमिटि हिसाबै कुसुगाव आन्चलिक स्पर्ट्स एसोसिएशना बेखौ कन्डाक्ट खालामदों बे खेलाखौ जोङो टटेल कुसुगाव बे डिभिजनावहाय जोङो 33टा टीम दङ जोंहा बे 33टा टीमखौ लीग हिसाबै जोङो सालायलांगोन बे खमैबाबो बेयाव 77 दिनसो नांगोन आरो टटेल दा दिनैहाय प्रथम खेला ओपनिं सेरिमनि हाबाफारि दङमोन आरो दिनै गोजोनथाव खौराङा बेनो जोंहा आसाम फुटबल एसोसिएशननि मानगोनां सेक्रेटारि डक्टर सांग्रां ब्रह्म बिथाङा दिनै आलासि महरै हांख्रायनाय बायदियै बिथाङा नुजाफैदों आरो जोंनि फुटबलनि सोमोन्दैयै बेसेबां जौगानानै दङ जोंनि बड'लेण्ड एरिया आरो आसाम आरो नेशनेल इन्टारनेशनेल लेभेलावहाय बेनि सोमोन्दै जोंनि सिगाङाव बिथाङा जोबोद मोजां खोथा बुंलांबाय बिथाङा दा बैफोर गाज्रि हाबाफारिखौ डाइभार्ट खालामनो थाखायनो नैबे गेलेनाय आरो लोगोसे अनलि फुटबल नङा बिभिन्न खेला एथलेटिक्सखौनो होन ओरैहाय नोङो काबाडिखौनो होन बास्केटबलखौनो होन क्रिकेटखौनो होन मोनफ्रोमबो गेलेनायाव जाहाथे जोङो बिथांमोनखौ बे लामाजों लाबोनानै बै गाज्रि लामानिफ्राय बोखांनानै लाबोनो हायो बिनि स्टेपखौ बिटिआर सरकाराबो दा लागासिनो दङ जोङो धन्यबाद होनांगोन प्रमद बर' सारखौ Keuangan menjangka, botolnya menjang, benar. Ini kalau makan sudah se, bonjar zero, rabai Mai ko nang lo zakang piya, guli nang lo kele piya.